নিশ্চয়কৈ নাজমিন চাওক যে যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত যি মনোনয়ন দাখিলৰ আজি অন্তিমটো দিন আৰু আজিৰ দিনটোত দেখা পোৱা গৈছে যে কামাখ্যা প্ৰসাদ তথা বিজেপিৰ যিগৰাকী কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদৰ প্ৰাৰ্থী তেওঁ আজি মনোনয়ন দাখিল কৰিব আৰু যাক লৈ উখল মাখল পৰিৱেশ গোলাঘাটৰ সমন্বয়ৰ যি বাকৰি মই সহযোগী কৈছে দেখুৱাব আৰু ইয়াৰ পৰাই ইয়াতে এখন যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হ'ব তেওঁক ইয়াত সহযোগ কৰিব আৰু তাৰপিছতে ইয়াতে কেইবাগৰাকী মন্ত্ৰী বিধায়ক থাকিব গতিকে এখন ইয়াত সভা অনুষ্ঠিত হ'ব মই তাৰ প্ৰথমতে পৰিৱেশটো দেখুৱাইছোঁ যি সমন্বয় ক্ষেত্ৰৰ যি স্থান দেখিছে ইয়াতে সভা অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে এইধৰণে বিহু জুৰিছে ইয়াত যিসকল তেওঁলোকৰ দলীয় সমৰ্থক আছে সকলোৱে ইয়াত আনন্দ আত্মহাৰা হৈছে পুৱাৰ পৰাই হিলদোল ভাঙি সকলো ওলাই আহিছে এইবাৰ যিহেতু কামাখ্যা প্ৰসাদ চাই আজি দিনটোত 10 বজাৰ লগে লগে মনোনয়ন দাখিল কৰিব ইয়াৰ পৰা এটা বিশাল শোভাযাত্ৰা এটা আগবাঢ়িব গতিকে সকলোৱে উপস্থিত হৈছে মই তেওঁলোকৰ যিসকল সমৰ্থক আছে সেয়া তেওঁলোকৰ লগত কথা হ'বলৈ যত্ন কৰিম সমান্তৰালভাৱে মই পৰিৱেশটো দেখুৱাই আছোঁ সুন্দৰ এক পৰিৱেশে বিৰাজ কৰিছে মই পোনপটীয়াকৈ তাৰ পৰা জানিবলৈ যত্ন কৰিছোঁ ৰিজাল্ট 100% বিজেপিয়ে জিকিব ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে আমি পাবৰ কাৰণে গোলাঘাট লগতে কাজিৰঙা সমষ্টিৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ মহিলাসকলক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত তেখেতে যিখিনি অৰিহণা আগবঢ়ালে সেই অৰিহণাক আচলতে আশীৰ্বাদ হিচাপে লৈ আপোনালোকে দেখিছে আজি মহিলাসকল বিশেষভাৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমি সুখী যে ইয়াৰ পৰা আমি আমাৰ প্ৰাৰ্থী আমাৰ কামাখ্যা প্ৰসাদ ডাঙৰীয়াক বিপুল ভোটত আমি জিকাবৰ কাৰণে আমি সাৰ্থক হ'ম কালি দিনটো দেখা পোৱা গৈছিলে যে ৰজনা টিকিয়ে কালি তেওঁ কেইবা সহস্ৰী লোকৰ সমৰ্থকৰ সৈতে তেওঁ আহিছিলে আৰু আজিৰ দিনটো দেখা পোৱা গৈছে কামাখ্যা প্ৰসাদ সকলোৱে কেনেকুৱা হ'ব নিৰ্বাচন আমি বহুত ভোটত জিকিম আৰু জয়ী হ'মেই আমি মনে বিচৰা এজন প্ৰাৰ্থী পাইছোঁ সেইবাবে আমি বহুত সুখী আমি 10 বজাৰ লগে লগে ইয়াৰ পৰা যাত্ৰা কৰিম চাওক যে পৰিৱেশটো দেখুৱাইছোঁ এইধৰণে বিহু জুৰিছে সকলোৱে নাচি বাগি আনন্দ আত্মহাৰা হৈছে আৰু সকলোৱে এটাই কথা যে যিহেতু বিপুল ভোটত জয়ী কৰাব সাংসদ কামাখ্যা প্ৰসাদ তাছাক গতিকে যাক লৈ এইদৰে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সমন্বয় ক্ষেত্ৰত আৰু মই কৈছোঁ নাজমিন যে 10 বজাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীয়ে আহি উপস্থিত হ'ব আৰু মই এই মুহূৰ্তত দেখুৱাই আছোঁ যে যিটো স্থান দেখিছে ইয়াতে যিহেতু এখন সভা অনুষ্ঠিত হ'ব ইয়াতে হিলদোল ভাঙি গোলাঘাট জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা লোক ইয়াত আহিছে তাৰ আমি দৃশ্য আমি দেখুৱাই আছোঁ 10 বজাৰ লগে লগে এখন সভা অনুষ্ঠিত হ'ব তাৰপিছতে ইয়াৰ পৰাই তেওঁলোকে সদল বলে যাত্ৰা কৰিব গোলাঘাটৰ জিলা আয়ুক্ত কাৰ্যালয় অভিমুখে গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে বিজেপিৰ যিগৰাকী ৰাজ্যিক সভাপতি আছে ৰাজ্যিক সভাপতিগৰাকী তেওঁ উপস্থিত থাকিব